আৰু গতিকে সেইখিনি কিবা ষড়যন্ত্ৰ আছে নেকি? এইটো নকওঁ আৰু ৰাইজে জানিব আৰু ন মই এতিয়া এইটো শুভেচ্ছা জনাইছোঁ তেওঁলোকে খুব ভাল কাম কৰিছে আৰু আগলৈকে এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকক ভাল হ'ব আপোনাৰ এই ভোট গ্ৰহণ কেন্দ্ৰটোত এইবাৰ অন্তিমবাৰৰ বাবে আপুনি ভোট দিব মানে আপুনি বিহালী সমষ্টিত অন্তিমবাৰৰ কাৰণে ভোট দিব হয় বিহালী সমষ্টিত অন্তিমবাৰৰ কাৰণে দিম আৰু এই মানে পঞ্চায়তটো আমাৰ এতিয়া মানে বিশ্বনাথত পৰিছে গতিকে এটা সমষ্টিৰ পৰা আমি মানে বেলেগ এটা সমষ্টিলৈ গুচি যাম এইটো অলপ মনত দুখ লাগিছে কিন্তু আমি সদায়তো আৰু জন্ম পাই ইয়াতে আছোঁ ইয়াতে আগতেও আছোঁ থাকিম আৰু সমষ্টি কিবা হওক যিয়ে হওক আমিতো ইয়াৰ মানুহ ইয়াতে থাকিম ভৱিষ্যতলৈ আছোঁ এই কেন্দ্ৰটোত আপুনি কেইবাৰলৈকে ভোট দিলে এতিয়ালৈকে মোৰ ধৰক এতিয়া 40 হ'ল 40 বছৰ হ'ল মই 4বাৰমান দিছোঁ হয় 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 আৰু এইবাৰ আপোনাৰ এইটো বিহালী সমষ্টি হিচাপে আপোনাৰ শেষ অন্তিমটো অহাবাৰৰ পৰা বিশ্বনাথৰ বিশ্বনাথ পৰিব হয় কেন্দ্ৰ একে থাকিব খালি আমি বিশ্বনাথত পৰিম সমষ্টি বিশ্বনাথ ডিলিমিটেশ্যন হয় 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 তাৰ লগতে কালি নিশাৰ অভিযানটোত ক'ৰবাত ক'বলৈ বিচাৰিছিলে তেওঁলোকে যে ইয়াত ধন টকা পইচাৰ প্ৰয়োগ হোৱা বুলি সেইটোক লৈ কি ক'ব 200 পুলিচে গৈ সোমাই চালে ধন পাইছে নে কি পাইছে আৰু নিজেই গম পাইছে ধন পোৱা হ'লে ইমান সময় আপোনালোকৰ নিউজবিলাকত বাজিলেহেঁতেন গতিকে সেইবিলাক আমাৰ কংগ্ৰেছ দলৰ কিমান দিন চৰকাৰ নাই আমাৰ পৰা ধন ক'ৰ পৰা ওলাব চৰকাৰ থকা মানুহে ধন ওলাব যাওক আপুনি ভোটটো দি লওক এয়া জয়ন্ত বৰাৰ মন্তব্য জয়ন্ত বৰাৰ প্ৰতিক্ৰিয়া বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্ৰাক মুহূৰ্তত এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল বিহালীত যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে যুঁজখন গতিকে কাৰ পক্ষত বিহালীৰ ৰাইজে এবাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কাৰ পক্ষত জনাদেশ দিয়ে সেয়া লক্ষণীয় হ'ব